হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকৰ ওচৰত আহিছোঁ। তোমালোকে যদি এইচএছ ফাইনেল এক্সাম 2026ত এটা ভাল ৰিজাল্ট কৰিবলৈ আশা কৰিছা, তেনেহ'লে ভিডিঅ'টো তোমালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। ভাল ৰিজাল্টৰ বাবে তোমালোকক প্ৰথমে 3টা ষ্টেপ ফ'ল' কৰিব লাগিব। এইকেইটা হ'ল, ফাৰ্ষ্ট ষ্টেপ, স্ক্ৰলিং কৰাটো তোমালোকক একেবাৰে বন্ধ কৰি দিব লাগিব। ইনষ্টাগ্ৰাম ৰিলছ স্ক্ৰলিং, ইউটিউব শ্বৰ্টছ স্ক্ৰলিং একেবাৰে বন্ধ কৰি দিব লাগিব, নহ'লে ৰিজাল্ট কেতিয়াও ভাল নহ'ব। ছেকেণ্ড ষ্টেপটো হ'ল তোমালোকৰ অভাৰ থিংকিং। কি পঢ়িম, কি আহিব, কি নাহে, এইবিলাক কথা ভাবি নাথাকিবা, কিয়নো এইবিলাক কথালৈ ভাবি থাকিলে তোমালোকৰ কেতিয়াও পঢ়া শুনাত গ্ৰ' কৰিব নোৱাৰিবা। 0%ৰ পৰা 100% গ্ৰ' কৰিবলৈ হ'লে তোমালোকক 6 মাহ হাৰ্ডৱৰ্ক কৰিবই লাগিব। নেক্সট, এতিয়া তোমালোকৰ থাৰ্ড ষ্টেপটো আৰম্ভ কৰিম, কিয়নো থাৰ্ড ষ্টেপ ইজ মষ্ট ইম্পৰ্টেণ্ট ফৰ এইচএছ ছেকেণ্ড ইয়াৰ 2026ৰ বাবে। থাৰ্ড ষ্টেপটো তোমালোকে যদি ফ'ল' নকৰা, তোমালোকে কেতিয়াও এই গোটেই ভিডিঅ'টো চোৱাৰ পিছতো তোমালোকে কেতিয়াও ষ্টাডিত গ্ৰ' কৰিব নোৱাৰিবা বা এটা ভাল ৰিজাল্ট কৰিব নোৱাৰিবা। তেনেহ'লে তোমালোকে থাৰ্ড ষ্টেপটো ফ'ল' কৰা। থাৰ্ড ষ্টেপটো হ'ল তোমালোকৰ টাইম মেনেজমেণ্ট। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট টপিক হয়। তোমালোকক মই বুজাই দি আছোঁ কি কি কৰিব লাগিব। ভিডিঅ'টো সম্পূৰ্ণ মনোযোগ সহকাৰে চাই যোৱা। টাইম মেনেজমেণ্ট এনেকুৱা এটা বস্তু যদি তোমালোকে ফ'ল' নকৰা, কেতিয়াও জীৱনত ছাকচেছ হ'ব নোৱাৰিবা, কিয়নো টাইম মেনেজমেণ্ট এটা মষ্ট ইম্পৰ্টেণ্ট টপিক। ষ্টাডি টাইম মেনেজমেণ্ট কৰিবলৈ হ'লে তোমালোকক 8+8+8+ ৰুলটো তোমালোকক ফ'ল' কৰিব লাগিব। এই ৰুলটো কেনেকৈ ৱৰ্ক কৰে মই তোমালোকক বুজুৱাই দি আছোঁ, তোমালোকে ভিডিঅ'টো চাই যোৱা। প্ৰথম 8 আৱাৰ্ছটো তোমালোকক ডেইলি 8 আৱাৰ্ছ শ্লিপ ল'ব লাগিব, কিয়নো শ্লিপ নহ'লে তোমালোকে ভালদৰে ষ্টাডি কৰিব নোৱাৰিবা। এইকাৰণে তোমালোকৰ প্ৰথম 8 আৱাৰ্ছ ডিপ শ্লিপ ল'ব লাগিব ডেইলি। নেক্সট, তোমালোকৰ 8 আৱাৰ্ছ যিটো আছে, এই 8 আৱাৰ্ছত তোমালোকে যিমান পাৰা পঢ়িবা, লিখিবা আৰু ৰাতি হোৱাৰ আগত এবাৰকৈ ৰিভিজন মাৰি ল'বা। যিমান পাৰা সিমানকৈ পঢ়িবা। এই 8 আৱাৰ্ছটো তোমালোকে গুৰুত্ব সহকাৰে, ভালদৰে মনোযোগ সহকাৰে মটিভেট হৈ পঢ়ি থাকিবা। নেক্সট, তোমালোকৰ 8 আৱাৰ্ছটো ডেডিকেটেড টু দ্য 3FS, 3HS এণ্ড 3SS 3টা ভাগত ভগোৱা হৈছে। এই ভাগকেইটা কি কি মই তোমালোকক বুজুৱাই দি আছোঁ। প্ৰথম তোমালোকৰ 3 আৱাৰ্ছ ফেমিলি, ফ্ৰেণ্ডছ এণ্ড ফেথ, এইটোত গ'ল। নেক্সট 3 আৱাৰ্ছ হেল্থ, হাইজিন এণ্ড হবি। নেক্সট 3 আৱাৰ্ছ সোল ছাৰ্ভিচ এণ্ড স্মাইল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এই 8+8+ ৰুলটো তোমালোকে ফ'ল' কৰা, তেনেহ'লে 100% চিয়'ৰ যে তোমালোকে ষ্টাডি 0%ৰ পৰা 100%লৈ গ্ৰ' কৰিব পাৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।